অচিৰে উচ্ছেদ চলিব গোলাঘাটৰ নেঘেৰী বিলত নেঘেৰী 59টা পৰিয়ালত চলিব প্ৰশাসনৰ বুলডোজাৰ গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে চলালে অন্তিম জৰীপ উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল উচ্ছেদত স্থগিতাদেশ জাৰি কৰাৰ অঞ্চলটোত জৰীপ প্ৰশাসন বন বিভাগৰ নেঘেৰী বিলত প্ৰশাসনে শীঘ্ৰে উচ্ছেদ চলাব গোলাঘাট জিলা প্ৰশাসন তৎপৰ হৈছে বন বিভাগে তৎপৰতা গ্ৰহণ কৰিছে অন্তিম জৰীপ চলোৱা হয় অচিৰে উচ্ছেদ চলিব গোলাঘাটৰ নেঘেৰী বিলৰ 59টা পৰিয়ালত চলিব প্ৰশাসনৰ বুলডোজাৰ গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে চলালে অন্তিম জৰীপ উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল উচ্ছেদত স্থগিতাদেশ জাৰি কৰা অঞ্চলটোত জৰীপ প্ৰশাসন বন বিভাগৰ সেই ইয়াত নটিচ দিছিলোঁ যে সাৰ্ভ কৰিবলৈ আহিছিলোঁ তেতিয়া তেওঁলোকৰ কোৰ্টৰ এটা নিৰ্দেশনা দিছিলে যে তেওঁলোকৰ ওচৰত যদি কিবা ডকুমেণ্ট আছে 7 দিনৰ ভিতৰত তেওঁলোকে দাখিল কৰিব লাগে কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে সেইমতে কি কৈছে প্ৰেজেণ্টেশ্যন দিছে আৰু সেই প্ৰেজেণ্টেশ্যনৰ মতে তেওঁলোকৰ এৰিয়াটো আজি ছাৰ্ভে কৰি দিয়াৰ কথা কৈছিলে সেইমতে আজি আহি আমাক লগত লৈ চিভিল বিভাগৰ মানুহৰ সৈতে এডমিনিষ্ট্ৰেশ্যনৰ পুলিচৰ CRPFৰ সকলো লগ লাগি ছাৰ্ভেটো কৰি দিয়া হৈছে কামটো আজি সিমানেই ইয়াতকৈ আৰু আগত একো কাম নাই মানে বন বিভাগ আৰু CRP জিলা প্ৰশাসন আহি ছাৰ্ভে কৰি আছে 59 ঘৰত কি হয় পাছত মানে তেওঁলোকৰ ওপৰৰ নিৰ্দেশ মতে পাছত কি হয় তেতিয়া বুজি পাম আৰু মানে তেওঁলোকে বুজি পোৱা নাই মই ছাৰ্ভেটো কৰাটোৰ লগত ঘূৰি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ